নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰীমিধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম ৰাজ্যত অব্যাহত আছে বানৰ বিভীষিকা মৰিগাঁও জিলাতো এইবেলি বানত বিস্তৰ ক্ষতিসাধন পবিতৰা অভয়াৰণ্যৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন পবিতৰাৰ 90% বনভূমি বানৰ কবলত বানত ডুবি এজনী মাইকী গড়ৰ মৃত্যু জাগিৰোডত ৭১ সংখ্যক বন মহোৎসৱ পালন গছপুলি ৰোপণেৰে মহোৎসৱৰ শুভাৰম্ভ বন মন্ত্ৰীৰ জাগিৰোডত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদ বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত ৰাজ্যত অব্যাহত আছে বানৰ বিভীষিকা ব্ৰহ্মপুত্ৰৰ দ্বিতীয়টো বানত মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চল প্লাবিত হৈছে জিলাখনৰ ফুৰাগাঁও লাহৰীঘাট মায়ং আদিৰ বিভিন্ন এলেকাত বানপানীয়ে কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন কৰিছে বহু এলেকাত বন্যাৰ্তই যাতায়াতৰ মাধ্যম হিচাপে টুলুঙা নাওকে সাৰথি কৰি লৈছে সমান্তৰালভাৱে বহু লোকৰ ঘৰ-বাৰীও পানীত ডুব গৈছে ৰাজ্যত অব্যাহত আছে বানৰ বিভীষিকা ব্ৰহ্মপুত্ৰৰ বানত এইবেলি বিস্তৰ ক্ষতিসাধন হৈছে মৰিগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চল জিলাখনৰ ফুৰাগাঁও লাহৰীঘাট আদি অঞ্চলসমূহৰ লগতে মায়ং ৰাজহ চক্ৰৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ আছে বানপানীৰ সামান্য পৰিৱৰ্তন হৈছে যদিও জিলাখনত এইবেলি ২০০ৰো অধিক গাঁও বানৰ কবলত পৰিছে আৰু প্ৰায় ১২,০০০ হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈছে জিলা প্ৰশাসনৰ এক তথ্যমতে মায়ং ৰাজহ চক্ৰত সৰ্বাধিক ১২০খন গাঁও প্লাবিত হৈছে আৰু প্ৰায় ৮৫,০০০ লোক বানৰ কবলত পৰিছে বহু বন্যাৰ্তই যাতায়াতৰ মাধ্যম হিচাপে হাতনাও কিংবা টুলুঙা নাওকে সাৰথি কৰি লৈছে মায়ং ৰাজহ চক্ৰ তথা জাগিৰোড সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত বন্যাৰ্তই পথত কিংবা বিদ্যালয় গৃহত আশ্ৰয় শিবিৰ পাতি বানপানীৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা কৰিছে বানৰ কবলত পৰি আজি ৬-৭ দিন হৈ গ'ল ৰাস্তাৰ ওপৰতে আছোঁ ইয়াত বহুত অসুবিধা হৈছে যান বাহনৰ পৰা বহুত অসুবিধা হৈছে খুব অসুবিধাত আছোঁ আৰু ইয়াত খোৱা পানীৰ অভাৱ বা খাদ্য সংস্কাৰৰ অভাৱ হৈছে শান্তিপুৰ মানুহ এইখিনি ১০-১২ ঘৰ মানুহ ইয়াত আছে আৰু প্ৰায়ভাগ মানুহে আপোনাৰ পানীৰ তলতে ঘৰ গছ ডুবিছে আৰু আমি বহুত কষ্টত আছোঁ তাৰমানে সেইটো কাৰণে আমি শিবিৰত থাকিবলগীয়া হৈছে চৰকাৰৰ পৰা বৰ্তমান একো পোৱা নাই শান্তিপুৰ মানুহ গোটেইখিনি অসুবিধাত পৰি আছোঁ আৰু বছৰি বানৰ কবলত পৰি জিয়াতো ভুগিব লগা হোৱা বানপীড়িতই ব্ৰহ্মপুত্ৰৰ মথাউৰি নিৰ্মাণ অধিক শক্তিশালী কৰিবলৈ চৰকাৰক দাবী জনাইছে বানপানী আজি এসপ্তাহ ধৰি আপোনাৰ আমাৰ এই মৰিগাঁও জিলাখনতে বানপানী হৈছে আৰু ইয়াৰ বৰ্তমান সময়তো আপোনাৰ বানপানী বাঢ়ি আছে আপোনালোকে দেখিছে এই গোটেই সমগ্ৰ অঞ্চলটো আপোনাৰ কৃষিপ্ৰধান অঞ্চল এই অঞ্চলত যথেষ্ট পৰিমাণৰ আপোনাৰ ধান মাছ পুঠিকা আদিকৈ বহুত ধৰণৰ পুখুৰী মানুহৰ ক্ষতি আছে আমাৰ নিজৰো যথেষ্ট পুখুৰী আছে যে প্ৰতি বছৰে আমাক এই বানপানী আচলতে যথেষ্ট পৰিমাণে জোৰলা কৰে যদি মথাউৰি চথাউৰিবোৰ যদি ঠিকে ঠাকে থাকিলে হয় তেতিয়াহ'লে হয়তো বানপানীটো নহ'ল হয় বানপানীৰ কাৰণে এই অঞ্চলটো প্ৰতি বছৰে আচলতে মানুহখিনি যথেষ্ট ক্ষয় ক্ষতিৰ সন্মুখীন হ'ব লগা হৈছে অসুবিধা মানে ধৰক আমি এতিয়া খোৱা পানী এতিয়া আমি আনিব যাবলগীয়া হ'লে আপুনি নাৱলৈ যাব লাগে আমি নাৱলৈ যাব বেলেগৰ দূৰৰ পৰা পানী আনিবলগীয়া হয় তাকো আপোনাৰ পানী আপোনাৰ দমকলো আপোনাৰ তলত গৈ আছে পানীৰ তলত এতিয়া ঘৰ তল যাই আছে এতিয়া এই ৰাস্তা হেৰিতে তাৰমানে বসবাস কৰি থকা গৈছে পানীৰ অসুবিধা খোৱা আকৌ এইবিলাক বয় বস্তু দোকানত আনিব যাবৰ কাৰণে অসুবিধা হয় গতিকে এতিয়া ইয়াত থাকিবলগীয়া হৈছে ইয়াৰ মাজতে পকৰীয়া মৌজাত দেওবাৰে বান পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই বানপানীয়ে মই আজি সমষ্টিত ঘূৰিছোঁ আমাৰ সমষ্টিটো বানপানী হয় কিন্তু ওখ ঘৰবিলাক হোৱাৰ কাৰণে খুব বেছি 400মান মানুহৰ ঘৰত এতিয়ালৈকে পানী উঠিছে তেখেতলোকক মই আজিৰ পৰা ৰিলিফ দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু যিমানখিনি পাৰোঁ ৰাইজৰ লগত থাকিম ৰাইজক সহায় কৰিম এইবাৰটো লকডাউনটো ষ্ট্ৰিক্টলি ইম্প'জ কৰা হ'ব ষ্ট্ৰিক্টলি এনফ'ৰ্চ কৰা হ'ব মানে যদি কোনোবাই নামানে আমি যিমান পাৰোঁ কাঢ়া শাসনেৰে লকডাউন
এনফৰ্চ কৰিম সকলোকে তাৰ কাৰণে মই আকৌ কৈছোঁ সাজু হ'বলৈকে অনুৰোধ কৰিছোঁ এশিঙীয়া গড়ৰ বাবে প্ৰসিদ্ধ পবিতৰা অভয়াৰণ্য ভয়াৱহ বানৰ কবলত পৰিছে অভয়াৰণ্যখনৰ প্ৰায় 90% বনভূমি জলমগ্ন হৈ পৰাত আশ্ৰয়হীন হৈ পৰিছে পবিতৰাৰ জীৱকুল না জল না স্থল অৱস্থাৰ সৃষ্টি হোৱা পবিতৰাৰ বন্যপ্ৰাণীসমূহে আশ্ৰয় বিচাৰি ওখ ঠাইলৈ ঢাপলি মেলিছে ইয়াৰ মাজতে বুধবাৰে পবিতৰাৰ বান পৰিস্থিতিৰ বুজ লয় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই পবিতৰা অভয়াৰণ্যত ভয়াৱহ বান অভয়াৰণ্যখনৰ বিস্তীৰ্ণ বনভূমি আজিও জলমগ্ন অভয়াৰণ্যখনৰ প্ৰায় 90% অঞ্চল বানপানীয়ে বুৰাই পেলোৱাৰ ফলত এতিয়া না জল না স্থল অৱস্থাৰ সৃষ্টি হৈছে পবিতৰাৰ বন্যপ্ৰাণীসমূহৰ ওখ ঠাই বিচাৰি এতিয়া হাবুডুবু খাবলগীয়া হৈছে পবিতৰাৰ জীৱকুলে চাওক কিদৰে বনৰীয়া এজাক মহে বানৰ কবলত পৰি গভীৰ পানীত সাঁতুৰি ওখ ঠাইলৈ ঢাপলি মেলিছে একেদৰে বানত ককবকাই থকা এশিঙীয়া গড়বোৰেও খাদ্যৰ সন্ধানত ওখ ঠাইত গৈ আশ্ৰয় লোৱা দেখা গৈছে মমতাময়ী এজনী মাইকী গড়ে নিজৰ পোৱালিটোক কাষত লৈ এইদৰে পবিতৰাৰ হাতী কেম্পৰ ওখ ঠাইত আশ্ৰয় লোৱা দেখা গৈছে এই বন্যপ্ৰাণীসমূহৰ যাতে কোনো ধৰণৰ ক্ষয়ক্ষতি নহয় তাৰ বাবে বন বিভাগৰ লোকে মেচিন নাৱেৰে চোকা পহৰাৰ ব্যৱস্থা কৰিছে আমাৰ পবিতৰা অভয়াৰণ্যত দ্বিতীয়টো বানে সোমাইছে আৰু প্ৰায়বিলাক কেম্পৰ এলেকাত বানপানী হৈছেই জীৱ জন্তু এতিয়ালৈকে কোনো ক্ষয়ক্ষতিৰ খবৰ আমাৰ অহা নাই কিন্তু প্ৰতিটো বন শিবিৰৰ বনকৰ্মীসকলে আৰু আমাৰ হেডকোৱাৰ্টাৰ বন কৰ্মচাৰীসকলে প্ৰতিটো মুহূৰ্ততে স্পীড বোটেৰে মেকানাইজ বোটেৰে হাত নাৱেৰে জীৱ জন্তুখিনি নিৰীক্ষণ কৰি থকা হৈছে কাৰণ এই বানপানীৰ সময়ত চোৰাং চিকাৰীয়ে হয়তো সুবিধা ল'ব পাৰে তাৰ বাবে আমাৰ সকলো বনকৰ্মী বন কৰ্মচাৰী সষ্টম হৈ আছে সেই সংক্ৰান্তত আমি পুলিচ প্ৰশাসনকো আমি জনাইছোঁ আৰু তেওঁলোকেও ইতিমধ্যে সষ্টম হৈ আছে গতিকে এতিয়ালৈকে তেনে কোনো ক্ষয়ক্ষতি হোৱা নাই গোটেই কেম্পেই বানৰ কবলত পৰিছে আৰু আমাৰ ডিউটিবিলাক এতিয়া আগতকৈ বহুত বাঢ়িছে 24 ঘণ্টাই আমাৰ ডিউটি বুলি ক'লেও হয় দিনতো যাব লাগে ৰাতিও যাব লাগে আমি মানে দিনত আমি হাত নাও যাওঁ যিবিলাক জেগাত মেচিন নাও দিব নোৱাৰোঁ সেইবিলাকত আমি ক'ৰবাত জীৱ জন্তুবিলাক ইনজুৰ হৈছে নেকি চাবলৈ আৰু মেচিন নাও ডিউটি কৰা হয় মেচিন নাও বিশেষকৈ যে মানে চিকাৰীৰ কাৰণে দৰকাৰ আমাক ইফালে মায়ং চামতা গড় কাপ্তানি পথটো বানপানীয়ে এইদৰে এচুৱা বুৰাই পেলোৱাত পথটোৰে যাতায়াত ব্যাহত হৈ পৰিছে একাংশই হাত নাৱেৰে যাত্ৰী আৰু মটৰ চাইকেল ভৰ্তি কৰি বিপদ সংকুল যাত্ৰা অব্যাহত ৰাখিছে চামতা হৈ এনেকৈ গুৱাহাটী যাব পাৰি এইটো ৰাস্তা তাৰপিছত এইটো প্ৰতি বছৰে বানপানীত এইখিনিত মানে ভাঙেই আলিটো ভাঙিলে মানে ইয়াতে দলং এখন হ'লে ভাল হয় যাতায়াতৰ ক্ষেত্ৰতো এতিয়া গম পাইছে আপোনালোকে লঞ্চেদি গৈছে বাইক চাইক নিব লাগে বিভিন্ন অসুবিধা আছে ক্ষয়ক্ষতিটো ধান এইবিলাক তেনেকৈ চপাব পৰাই নাই এইবাৰ তাৰপৰা জীৱ জন্তুবিলাকৰতো যথেষ্ট ক্ষতি হৈছে থাকিবলৈ মোটামুটি এতিয়া 80% ডুব গৈছে পবিতৰা এখন গমেই পাইছে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে প্লাবিত কৰা পবিতৰা অভয়াৰণ্য বুধবাৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে পুৱা পবিতৰাত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে প্ৰধান মুখ্য বন সংৰক্ষক ডিএফঅ আৰু পবিতৰাৰ বনাঞ্চলিক বিষয়াগৰাকী মন্ত্ৰীগৰাকীয়ে অহা বৰ্ষত পবিতৰাকে ধৰি ৰাজ্যৰ বিভিন্ন অভয়াৰণ্য তথা ৰাষ্ট্ৰীয় উদ্যানসমূহত 22 কিলোমিটাৰ দৈৰ্ঘ্যৰ হাইলেণ্ড নিৰ্মাণ কৰা হ'ব বুলি জানিবলৈ দিয়ে যেতিয়া বানপানী হয় তেতিয়া হাইলেণ্ড আমাৰ বহুত কামত আহে আমাৰ ৱাইল্ড লাইফৰ কাৰণে তো আমাৰ কাজিৰঙাত বা ইয়াতো হাইলেণ্ড আছে আমাৰ ৰোডকাম হাইলেণ্ড এটা আছে আৰু কিছুমান সৰু সুৰা হাইলেণ্ড আমাৰ ইয়াতে আছে এইবাৰ আমাৰ প্ৰকাশ জাভেদকৰৰ লগতে এই লকডাউন পিৰিয়ডতো আমাৰ ভিচি যোগেদি কথা হৈছে তেওঁ আমাক কিছুমান হাইলেণ্ড দিয়াৰ ক্ষেত্ৰত
তেওঁ অনুমতি প্ৰদান কৰিলে আমাৰ প্ৰায় ধৰক 22 কিলোমিটাৰমান আমাৰ বিভিন্ন ঠাই খালি কাজিৰঙা নহয় এনেকুৱা দিয়াৰ এটা কথা হৈছে। আমি ইয়াৰ ফালৰ পৰা DPR পঠাইছোঁ। আজিও হাইলেণ্ড লৈ আমাৰ ইয়াৰ অথৰিটিৰ লগতে কথা হৈছে। তো মই ভাবোঁ যে ইন ফিউচাৰত পবিতৰাতো হাইলেণ্ড নিৰ্মাণৰ ক্ষেত্ৰত আমি আগুৱাই যাব পাৰিম। বান পৰিস্থিতি সামান্য উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি অতি সোনকালে পবিতৰাৰ বান পৰিস্থিতিও উন্নত হ'ব বুলি আশা কৰিছে বন মন্ত্ৰীগৰাকীয়ে। জলমগ্ন পবিতৰা অভয়াৰণ্যত উদ্ধাৰ মাইকীগড়ৰ মৃতদেহ। বানত ডুবি মৃত্যু হোৱাৰ সন্দেহ। অক্ষত অৱস্থাত উদ্ধাৰ গড়ৰ খৰ্গটো। পবিতৰা অভয়াৰণ্যত উদ্ধাৰ এজনী মাইকী গড়ৰ মৃতদেহ। পবিতৰা অভয়াৰণ্যৰ টুপলুম বন শিবিৰ এলেকাত সোমবাৰে উদ্ধাৰ হৈছে এই মৃতদেহটো। অক্ষত অৱস্থাত আছে গড়ৰ খৰ্গটো। চলিত বানত ডুবি গড়জনীৰ মৃত্যু হোৱাৰ সন্দেহ। ইতিমধ্যে বন বিভাগে মৃত গড়জনীক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰে। উল্লেখ্য যে 90% এলেকা প্লাবিত হোৱা অভয়াৰণ্যখনত এইটোৱে বানত ডুবি গড় মৃত্যু হোৱাৰ প্ৰথম দুৰ্ঘটনা। মৰিগাঁও জিলাৰ কৃষি বিভাগত মাটিমাহৰ বীজ যোগানৰ নামত ব্যাপক কেলেংকাৰী। অতি নিম্নমানৰ বীজ বিতৰণ কৰি খাটি হোৱা কৃষকক ৰামঠগন। কৃষি বিভাগে প্ৰদান কৰা মাছ 1142 জাতৰ মাটিমাহৰ খেতি কৰি চৰাইবাহীৰ কৃষকে নাপালে ফচল। এতিয়া মূৰে কপালে হাত দিছে দুৰ্ভগীয়া কৃষকে। কৃষি মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগত সংঘটিত হৈছে বীজ যোগানৰ নামত ব্যাপক দুৰ্নীতি। কৃষকক অতি নিম্নমানৰ মাটিমাহৰ বীজ বিতৰণ কৰি কৃষকৰ মূৰত ৰামটাঙোন। কৃষকক ঠগন দি বিষয়া কৰ্মচাৰীয়ে বীজ যোগান ধৰা ঠিকাদাৰৰ লগত লগ লাগি লুটিছে লক্ষ লক্ষ টকা। উল্লেখ্য যে যিটো সময়ত এইসকল কৃষকে পথাৰৰ মাটিমাহৰ খেতি চপাব লাগিছিল সেইখিনি সময়ত লহপহকৈ বাঢ়ি অহা বিঘাই বিঘাই মাটিমাহৰ খেতি পোহনীয়া গৰু ছাগলীৰ চৰণীয়া পথাৰত পৰিণত হৈছে। আমি আজি 60 বিঘা মাটি খেতি কৰিছিলোঁ। মানে জিলা কৃষি বিভাগৰ পৰা আমাক মানে বীজবিলাক যোগান ধৰিছিল কিন্তু তেওঁলোকে যোগান ধৰাৰ নামত বীজ যোগান দি আমাক ভুৱা দিয়া বুলি ভাবি লৈছোঁ। কাৰণ আমি 60 বিঘা মাটি আমি জাগৰণ দুগ্ধ সমবায় সমিতি আৰু কৃষি পামৰ সদস্যসকলে একগোট হৈ আমি ইয়াত খুব উদ্যমেৰে আমি কাম কৰিছিলোঁ যে আমি যিহেতু আমি দুখীয়া খেতিয়কৰ ঘৰৰ ল'ৰা, আমি এটা উদ্যমে ওলাই আহিছিলোঁ যে আমি খেতিখিনি কৰি লাভান্বিত হ'ম আৰু আমি আমাৰ লগতে আমাৰ জনসাধাৰণক আমি আগুৱাই লৈ আহিম যে কৃষি কৰিলে ফলাফল পোৱা যায়। কিন্তু আমি ফলাফল পোৱাৰ বিপৰীতে কি পালোঁ, এতিয়া যিখিনি সময়ত মাটিমাহৰ বীজ তুলি আমি শস্য ঘৰত চপাব লাগে সেইখিনি সময়ত আমি গৰুক দানা খুৱাবলগীয়া হৈছে। গতিকে আমাক ইমান লাভৱান চৰকাৰে কিয় কৰিছে? যদি তেওঁলোকে আমাক ভুৱা বীজ দিছে, এই ভুৱা বীজখিনি আমাক দি আমাক ৰামঠগন কিয় দিলে? তেওঁলোকেতো আমাৰ ৰামঠগন দিব নালাগে। গতিকে আমি তেওঁলোকক এটাই কথা ক'ব বিচাৰিছোঁ, ভৱিষ্যতে যে কৃষকক ভুৱা বীজ দি ভুৱা সাৰ যোগান ধৰি মানে মাটিখিনিকে মানে মাটিবিলাক বিনষ্ট কৰিব নালাগে। আৰু এতিয়া তেওঁলোকে আমাক আকৌ কৈছে কি মানে আপোনালোকক ধানৰ বীজ দিছোঁ, ধানৰ বীজ লৈ যাওক। আমি ধানৰ বীজ আনিছোঁ তেখেত বৰমূৰীয়া মানুহ, ডাঙৰ মানুহ, গতিকে তেখেতসকলৰ কথা আমি শুনিবলৈ বাধ্য হৈছোঁ। গতিকে আমাৰ সন্দেহ হৈছে 60 বিঘা মাটিমাহৰ বীজ দি আমাক তেওঁলোকে যিটো ৰামঠগন দিলে হয়তো আমি ধান কৰিও সেই ঠগনটো খাম নেকি। হয়, মৰিগাঁও জিলাৰ চৰাইবাহী জাগৰণ দুগ্ধ উৎপাদক সমবায় সমিতিৰ কৃষি পামৰ কৃষকসকলক জিলা কৃষি বিভাগে 60 বিঘা মাটিৰ বাবে বিতৰণ কৰিছিল মাটিমাহৰ বীজ। সমবায় সমিতিৰ কৃষি পামৰ কৃষকসকলে বিভিন্ন ব্যক্তিৰ পৰা 60 বিঘাকৈ মাটি লিজত লৈ কৰিছিল এইসমূহ মাটিমাহৰ খেতি। কিন্তু বিভাগীয়ভাৱে যোগান ধৰা মাটিমাহৰ খেতিডৰাত গছ হ'ল কিন্তু নধৰিল গুটি, যাৰ বাবে এইসকল কৃষকে এতিয়া মূৰে কপালে হাত দিব লগা হৈছে। কৃষি বিভাগৰ তৰফৰ পৰা বিভিন্ন সময়ত কৃষকসকলক এনেধৰণৰ নিম্নমানৰ বীজ বিতৰণ কৰি কৃষকসকলৰ মূৰত ৰামটাঙোন দি অহাত কৃষি বিভাগৰ প্ৰতি আস্থা হেৰাইছে এতিয়া এইসকল উদ্যমী কৃষকৰ। তেওঁলোকৰ এতিয়া এটাই আহ্বান, চৰকাৰে আমাক উপযুক্ত ক্ষতিপূৰণ দিয়ক। আমি মানে
আমাৰ সমবায় মানে এই মাটিমাহৰ বীজটো আমি চৰকাৰৰ পৰা পাইছিলোঁ। আমি সকলোৱে মিলি পেলাই এই খেতিটো কৰিছিলোঁ। খেতি কৰাত এতিয়া আমি যিটো পালোঁ, গতিকে আমি একো নাই, এগ্ৰিকালচাৰৰ পৰা আমাক ধৰি বীজটো দিছিলে, দি পেলাই এতিয়া আমি বহুত উৎসাহেৰে আমি খেতিখিনি কৰিছিলোঁ। তাৰপিছৰ পৰা কি হ'ল, গোটেই আমাৰ খেতিটো এতিয়া আমি মাটিমাহটো হেৰি কৰিব লাগে, মানে উঠাব লাগে, এতিয়া গৰু খুৱাব লগা হৈছে। গতিকে আমাৰ মানে অৱস্থা নোহোৱা হৈছে আৰু মাটিবিলাক লিজত লৈছিলোঁ। লিজত লওঁতে এতিয়া আমি লিজৰ হেৰিটোহে দিম নে চুক্তিটোহে দিম নে, এতিয়া কি কৰিম, আমি বহুত মানে বিপদত পৰিছোঁ। আৰু চৰকাৰে আমাক যদি এনেকুৱাকৈ যদি ৰাজহাড় ভাগে, গতিকে আমি ইয়াত খেতিয়কক আমি জীয়াই থকাতকৈ আমাক মাৰাহে এটা মানে অনুভৱ হৈছে। গতিকে চৰকাৰক আমি অনুৰোধ কৰিছোঁ যাতে এই ক্ষতিপূৰণটো আমাৰ কৃষকখিনি যাতে জীয়াই থকা বা পৰিয়ালটোৰ কথা চিন্তা কৰি যাতে আমাৰ এই ক্ষতিপূৰণখিনি একদম আমাক যাতে দিয়ে, তাকে আমি সকলোকে আমি আপোনালোকক মানে অনুৰোধ কৰিছোঁ। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ ৰাজ্যজোৰা প্ৰতিবাদ। সোমবাৰে জাগিৰোড ব্লক কংগ্ৰেছৰ উদ্যোগতো এই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ নেতাকৰ্মীসকলে। শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিৰুদ্ধে ধ্বনি দি উত্তাল কৰে পৰিৱেশ। জাগিৰোডতো পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদ কংগ্ৰেছৰ। জাগিৰোড ব্লক কংগ্ৰেছৰ উদ্যোগত এই প্ৰতিবাদ। বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ। সমগ্ৰ দেশৰ লগতে অসমতো দৈনিক বৃদ্ধি পাই আহিছে পেট্ৰল আৰু ডিজেলৰ মূল্য। পেট্ৰল ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে শাসনাধিষ্ঠিত বিজেপি চৰকাৰ। আচ্ছা, ইতিমধ্যে আপোনালোকে জানিছে যে বিজেপি দলে যিকেইটা ইছ্যু কৰি পেলাই অসমত ক্ষমতালৈ আহিছিল, তাৰ এটা অন্যতম ইছ্যু আছিল যে বয় বস্তুৰ বা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম হ্ৰাস কৰা বুলি। ডিজেল আৰু পেট্ৰলৰ দাম যি ধৰণে বৃদ্ধি পাইছে, আমাৰ কংগ্ৰেছৰ শাসন কালত কেতিয়াও এনেকুৱা দাম হোৱা নাছিল অসমত। আজি বিজেপিয়ে যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি তেওঁলোকে সম্পূৰ্ণ ব্যৰ্থ হৈছে। তাৰ এই প্ৰতিবাদত ৰাজ্যজুৰি কংগ্ৰেছ দলে ৰূপায়ণ কৰিছে প্ৰতিবাদী অৱস্থান ধৰ্মঘট। জাগিৰোডতো সোমবাৰে জাগিৰোড ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ৰূপায়ণ কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট। যি আকাশলংঘী পেট্ৰল ডিজেলৰ যি আকাশলংঘী মূল্য বৃদ্ধি হ'ল, তাৰ প্ৰতিবাদত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ মৰ্মে প্ৰতিখন জিলা কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছত আমি এই মূল্য বৃদ্ধি হ্ৰাস কৰাৰ কাৰণে প্ৰতিবাদ কৰিছোঁ আৰু ৰাষ্ট্ৰপতিলৈও, সন্মানীয় ৰাষ্ট্ৰপতি ডাঙৰীয়ালৈ আমি স্মাৰকপত্ৰ আমি প্ৰেৰণ কৰিম। জাগিৰোডৰ ৰাজীৱ ভৱনৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত বিজেপিৰ গৌবেগ, যোগান মন্ত্ৰীয়ে পদত্যাগ কৰক, কৃষক বিৰোধী বিজেপি চৰকাৰ মুৰ্দাবাদ, মূল্য বৃদ্ধি ৰোধ কৰক, সৰ্বানন্দ সোণোৱাল, হাই হাই আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে কংগ্ৰেছ কৰ্মীসকলে। আজি এই লকডাউনৰ ফলত কৰোণাৰ কাৰণে আজি ধ্বংস হৈ গৈছে। তেনে ক্ষেত্ৰত এই চৰকাৰখনে দুখীয়া বিৰোধী নীতি লৈছে। এইকাৰণে দুখীয়া বিৰোধী নীতি লৈছে বুলি কৈছোঁ, প্ৰতিটো সামগ্ৰী মূল্য বৃদ্ধি কৰিছে। গতিকে সেইকাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ, আপোনালোকে যদি নোৱাৰে এই মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে, যদি চৰকাৰ চলাব নোৱাৰে, দুখীয়াসকলক যদি তেজ শুহি খায়, তেতিয়াহ'লে চৰকাৰ আপোনালোকে বাদ দিয়ক, চৰকাৰৰ পৰা পদত্যাগ কৰক। তেওঁলোকে পেট্ৰলকটো বঢ়াইছে, ডিজেলক আকৌ টাৰ্গেট কৰি লৈছে, যিটোত সাধাৰণ মানুহ জড়িত, একেবাৰে দুখীয়া মানুহ ডিজেলক লৈ খেতি বাতি কৰে, তেওঁলোকক টাৰ্গেট কৰি লৈছে। ইমান জনবিৰোধী, ইমান দুখীয়া বিৰোধী বিজেপি চৰকাৰ, ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। ৰাইজে আজি তেওঁলোকক অভিশাপ দিছে। অহা 2021 চনত আমি জাগিৰোডৰ পৰা বিজেপিক উৎখাত কৰিম, লগতে অসমৰ পৰা আমি বিজেপিক উৎখাত কৰিবলৈ কাৰণে বদ্ধপৰিকৰ হৈ আছোঁ। দুখীয়াৰ জনবিৰোধী নীতি বিজেপি নচলিব। বুধবাৰে জাগিৰোডত পালন কৰা হয় 71 সংখ্যক বন মহোৎসৱ। ৰাজ্যত সপ্তাহজোৰা এই বন মহোৎসৱৰ শুভাৰম্ভ কৰে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় 50,000 গছপুলি ৰোপণৰ লক্ষ্য স্থিৰ কৰি CISFক ইয়াৰ দায়িত্ব অৰ্পণ কৰিছে। বুধবাৰে জাগিৰোডত শুভাৰম্ভ কৰা হয় 71 সংখ্যক বন মহোৎসৱ।
জাগিৰোডৰ সোণাইকুছি পাহাৰৰ নামনি পশ্চিম নগাঁৱত ৰাজ্যিক ভিত্তিত আয়োজিত এই বন মহোৎসৱ এটা গছপুলি ৰোপণৰ মাধ্যমেৰে শুভাৰম্ভ কৰে অসম চৰকাৰৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। এই বন মহোৎসৱ CISF উত্তৰ পূবৰ গুৱাহাটী শাখাৰ উদ্যোগত আৰু বন বিভাগৰ সহযোগত অনুষ্ঠিত কৰা হয়। এই মহোৎসৱৰ অন্যতম উদ্দেশ্য হৈছে CISF বাহিনীয়ে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত 50,000 গছপুলি ৰোপণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে মৰিগাঁও জিলাখনত ইয়াৰ অংশ হিচাপে 2,000 গছপুলি ৰোপণৰ দায়িত্ব CISFক অৰ্পণ কৰা হৈছে। এই অনুষ্ঠানত বনমন্ত্ৰী শুক্লবৈদ্যৰ লগতে স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা, CISFৰ নৰ্থ ইষ্ট ছেক্টৰৰ IG AK সিং, DIG সিদ্ধাৰ্থ শংকৰ শৰ্মা, বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক AM সিং প্ৰমুখ্যে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজিৰ পৰা 7 দিনলৈকে আমি মহোৎসৱ হিচাপে এই সপ্তাহ আমি পালন কৰি থাকোঁ। প্ৰতি বছৰ হয়। আজি আমাৰ বন মহোৎসৱ কৰাৰ মূলত 71তম বছৰ হিচাপে আৰম্ভণি হৈছে। 50 ইংৰাজীৰ ফালৰ পৰা আমাৰ ভাৰতবৰ্ষত এই বন মহোৎসৱ হিচাপে আমি এইটো প্ৰতিপালন কৰি থাকোঁ। মানুহ বা সৃষ্টি জীয়াই থাকিবলৈ হ'লে আমাৰ অক্সিজেন লাগিব। আৰু অক্সিজেন যদি পাবলৈ হয় তেনেহ'লে একমাত্ৰ উপায় আছে যে গছপুলি জীয়াই ৰাখিব লাগিব। গছ ছাড়া আমি কোনো ব্যৱস্থা নাই অক্সিজেন পোৱাৰ। কাজেই গছ আমাৰ লাগে। গছ থাকিলেহে সৃষ্টি থাকিব, জীৱ থাকিব, মানুহ থাকিব। এই গছপুলি জীয়াই ৰখাৰ কাৰণে আৰু সৃষ্টি কৰাৰ কাৰণে এই সপ্তাহটো আমি মহোৎসৱ হিচাপে পালন কৰোঁ। আমাৰ চৰকাৰ অহাৰ পাছতে 17ৰ পৰা 19লৈকে এটা ছেটেলাইট ছাৰ্ভেও হ'ল। ছাৰ্ভে হোৱাৰ পাছতে এটা অল ইণ্ডিয়া পিকচাৰ ওলাই আহিলে যে আমাৰ অসমত 222 স্কোয়াৰ কিলোমিটাৰ আমি নতুন বনভূমি সৃষ্টি কৰিব পাৰিছোঁ বা গ্ৰীণ এৰিয়া আমাৰ বাঢ়িলে। 222 স্কোয়াৰ কিলোমিটাৰ একেবাৰে কম নহয়। বিফলতা সফলতাৰ মাপকাঠি বা হিচাপটো কোনে ৰাখে? ৰাইজে ৰাখে। কোন বিৰোধী দলে বা কোন বিৰোধী নেতাই কি কথা ক'লে সেইটো আমাৰ বিচাৰ্য বিষয় নহয়। আমাৰ বিচাৰ্য বিষয় হৈছে আমাৰ ৰাইজ। জাগিৰোড মহাবিদ্যালয়ে 2020 বৰ্ষত দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয়সমূহৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ইণ্ডিয়া টুডে নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনীখনে প্ৰকাশ কৰা তথ্যৰ আধাৰত জাগিৰোড মহাবিদ্যালয়ে কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত সুনাম অৰ্জন কৰিছে। এই লৈ উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকল। জাগিৰোড মহাবিদ্যালয়ে 2020 বৰ্ষত দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয়সমূহৰ ভিতৰত স্থান লাভ কৰি মৰিগাঁও জিলাৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে ইণ্ডিয়া টুডে নামৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানবিশিষ্ট আলোচনীখনে প্ৰতি বছৰে দেশৰ অভিযান্ত্ৰিক, চিকিৎসা বিজ্ঞান, দন্ত চিকিৎসা, স্থাপত্য বিদ্যা, আইন আৰু সাধাৰণ শিক্ষা প্ৰদান কৰা মহাবিদ্যালয়সমূহৰ মাজত চলোৱা সমীক্ষাৰ অন্তত দেশৰ শ্ৰেষ্ঠ অনুষ্ঠানবোৰৰ তালিকা প্ৰকাশ কৰি আহিছে। তেনে সমীক্ষাত বিগত 2019 বৰ্ষত জাগিৰোড মহাবিদ্যালয়ৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাই দেশৰ ভিতৰত ক্ৰমে 112, 112 আৰু 141 সংখ্যক স্থান পাবলৈ সক্ষম হৈছিল। একেদৰে এই বৰ্ষটো দেশৰ ভিতৰতে উন্নত ফলাফল প্ৰদৰ্শন কৰি সন্তোষজনক স্থান লাভ কৰি মহাবিদ্যালয়ে ইয়াৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। আমি আশা কৰিছোঁ অনাগত দিনত জাগিৰোড মহাবিদ্যালয় এই জয়যাত্ৰা অক্ষুণ্ণ ৰাখিব পাৰিম। আমাৰ তুলনামূলকভাৱে বাণিজ্য শাখাটো অতি চালুকীয়া, মাত্ৰ 6 বছৰীয়া এটা অনুষ্ঠান। এই 6 বছৰীয়া শাখাটোৱে যে বিশ্বৰ ভিতৰতে, দেশৰ ভিতৰতে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। যোৱা বছৰ ইয়াৰ স্থান নাছিলে আৰু এই বছৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্থান আছে। উল্লেখযোগ্য যে মহাবিদ্যালয়খনৰ বাণিজ্য শাখাই বিগত বৰ্ষতকৈ ইয়াৰ স্থান 4 সংখ্যক আগুৱাই 137 সংখ্যক স্থানলৈ উন্নীত হৈছে। তদুপৰি যি সময়ত দেশত বিভিন্ন শিক্ষানুষ্ঠানৰ নামভৰ্তিৰ মাচুল ক্ৰমান্বয়ে ঊৰ্ধ্বগামী হৈ
সমগ্ৰ শিক্ষা ব্যৱস্থাটোক সৰ্বসাধাৰণৰ বাবে ব্যয়বহুল কৰিবলৈ ধৰিছে তেনে সময়তে জাগিৰোড মহাবিদ্যালয়ে ইয়াৰ ব্যয়সাধ্য মাচুলেৰে শিক্ষা প্ৰদান কৰি অহাৰ বাবে দেশৰ ভিতৰতে ইয়াৰ বাণিজ্য শাখাই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত মই এই সমীক্ষাটো নতুনকৈ যেহেতু উল্লেখ কৰিছে ইণ্ডিয়া টুডে যিটো ৰাষ্ট্ৰীয় সমীক্ষা, এই সমীক্ষাই এটা নতুন শিৰোনাম দখল কৰিছে যে ব্যয়সাধ্য মাচুলেৰো যে কোৱালিটি দিব পাৰি, প্ৰদান কৰিব পাৰি, তাক আমি প্ৰমাণ কৰিছোঁ বুলি ৰাষ্ট্ৰীয়ভাৱে প্ৰমাণিত হৈছে। এই সময়ত শিক্ষানুষ্ঠানসমূহৰ নামভৰ্তিৰ মাচুল ঊৰ্ধ্বগামী হৈছে। তেনে সময়তে আমি জাগিৰোড মহাবিদ্যালয়ত ব্যয়সাধ্য মাচুলেৰে নামভৰ্তি কৰি আমাৰ বাণিজ্য শাখাক যে শিক্ষা প্ৰদান কৰি আহিছোঁ, সেই শিক্ষা প্ৰদান কৰাৰ ফলত আমাৰ দেশৰ ভিতৰত আমি 10খন ব্যয়সাধ্য অনুষ্ঠানৰ ভিতৰত আমি তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ। মহাবিদ্যালয়ৰ এই সফলতাই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভৱেন চন্দ্ৰ নেওগে সন্তোষ প্ৰকাশ কৰাৰ লগতে বাণিজ্য শাখাৰ সমূহ শিক্ষকক লগতে মহাবিদ্যালয়ৰ পৰিয়াল তথা স্থানীয় ৰাইজক সহযোগিতাৰ বাবে অভিনন্দন জনাইছে। কিন্তু এইবাৰ বাণিজ্য শাখাই পূৰ্বতকৈ 4 সংখ্যক স্থান উন্নতি কৰি 137 সংখ্যক স্থান দখল কৰিছে। তাৰ বাবে মই মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ সমূহ শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকসকলক মই অভিনন্দন জনাইছোঁ। জাগিৰোডত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ জাগিৰোডত সৃষ্টি হোৱা কৃত্ৰিম বান পৰিস্থিতিৰ বুজ লৈ চৰকাৰক ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী সাংসদগৰাকীৰ। কংগ্ৰেছে নেতা পালি নেতাক লগত লৈ পৰিদৰ্শন কৰিলে সোণাইকুছি বনাঞ্চলৰ বিভিন্ন ক্ষেত্ৰ। জাগিৰোডত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ স্বাধীন ভিজিট পৰিদৰ্শন কৰিলে জাগিৰোডৰ বিভিন্ন স্থান। কৃত্ৰিম বানৰ উৎস বিচাৰি সোণাইকুছি সংৰক্ষিত বনাঞ্চলত উপস্থিত সাংসদগৰাকী। ফ্লেছ ফ্লাড হ'ল, যিটো আপোনাৰ হঠাতে পানী আহি পেলাই জাগিৰোডৰ এটা বৃহৎ অংশ টাউনখনৰ বিভিন্ন মানুহৰ ঘৰ দুৱাৰ নষ্ট কৰিলে। প্ৰথম হ'ল যে ইয়াৰ জাগিৰোড ডেভেলপমেণ্ট অথৰিটিয়ে যি ধৰণে চকু দিব লাগিছিলে কাম কাজবিলাকত, নলা নৰ্দমা চব পাহাৰৰ পৰা পানী বৈ আহিলে, ফ্লেছ ফ্লাই আহি পেলাই তাত কি হৈছে, যিটো জান জোৰে বৈ যায় চব মানুহে বেদখল কৰি পেলাই সেইটো কি কৰিছে, একেবাৰে সংকীৰ্ণ বটল নেক কিছুমান আছে, সেইবিলাক নলা নৰ্দমাবিলাক যিটো প্ৰাকৃতিকভাৱে যিবিলাক খুটি যায়, খুটিবিলাক ঠিক কৰিব লাগিব পানী যাবৰ কাৰণে। বিতৰ্কিত ব্যৱসায়ী RS গান্ধীৰ বিৰুদ্ধে পাহাৰ ধ্বংস কৰাৰ অভিযোগ বৰদলৈৰ। উল্লেখযোগ্য যে মঙলবাৰে নেৰানেপেৰা বৰষুণৰ ফলত জাগিৰোডত সৃষ্টি হৈছিল কৃত্ৰিম বানৰ। বানে ক্ষতিসাধন কৰিছিল বহু লোকৰ ঘৰ দুৱাৰ। দোকানসমূহত পানী সোমোৱাৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল ব্যৱসায়ীসকল। সেই কৃত্ৰিম বানৰ উৎস বিচাৰি বৃহস্পতিবাৰে সমগ্ৰ জাগিৰোড পৰিদৰ্শন কৰে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। বিতৰ্কিত ব্যৱসায়ী RS গান্ধীয়ে শিলকুবেৰীৰ নামত জাগিৰোডত সোণাইকুছি পাহাৰ ধ্বংস কৰাৰো অভিযোগ সাংসদগৰাকীৰ। এতিয়া মই যিটো গম পালোঁ যে সোণাইকুছি ৰিজাৰ্ভ ফৰেষ্টত বোল্ডাৰ কোৱাৰিং কৰিছে তেওঁলোকে। অফিচিয়েল মতে 3টা মহল দেখুৱাইছে 1 হেক্টৰকৈ, তাৰমানে 3 হেক্টৰ অঞ্চল। কিন্তু মই নিজে গৈ পেলাই দেখিছোঁ খুব সম্ভৱ ইয়াত প্ৰায় 50ৰ পৰা 100 হেক্টৰ বনাঞ্চলৰ ভিতৰৰ ৰিজাৰ্ভ ফৰেষ্টৰ মাটিত তেওঁলোকে অবাধে তেওঁলোকে হেৰি কৰিছে, তেওঁলোকে এক্সপ্ল'চিভ ইউজ কৰিছে, তেওঁলোকে মেকানিকেল বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি লগাই পেলাই তাৰ পৰা তেওঁলোকে শিল বালি গোটেইবিলাক আহৰণ কৰিছে। এই যিজন এতিয়া RS গান্ধী নামৰ এজন কুখ্যাত মানুহ আছে, যিজনে ডিমা হাছাও একেবাৰে শেষ কৰি দিলে, আমাৰ বাঁহৰ গোটেই বাঁহ শেষ কৰি আমাৰ যে জাগিৰোডৰ পেপাৰ মিলটো যে বন্ধ হ'ল, আমাৰ 5 গ্ৰামৰ যে পেপাৰ মিল বন্ধ হ'ল, তাৰ মূল খলনায়কজন যিজন RS গান্ধী। মই জনামতে RS গান্ধীয়ে গোটেইখিনি চলাইছে। ইফালে পাহাৰত খজা বান্ধ ছিঙি যোৱাৰ বাবে এই কৃত্ৰিম বান্ধ সৃষ্টি হোৱাৰো অভিযোগ বৰদলৈৰ। তাত যিবিলাক ডাঙৰ ডাঙৰ পুখুৰী হৈছে, এই যে কোৱাৰিং হৈছে, অবৈধভাৱে খনন হৈছে, সেইবিলাক বন্ধ কৰিব লাগিব। কাৰণ সেইবিলাক পাহাৰীয়া ওখ জেগা, সেইবিলাকক খান্দি পেলাই অবাধে যিবিলাক খনন কৰিছে সেইবিলাক বন্ধ কৰিব লাগিব। এই সন্দৰ্ভত চৰকাৰক বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনায় প্ৰদ্যুৎ বৰদলৈয়ে। এইবিলাক যে ইমান মানুহৰ ক্ষতি হ'ল আজি জাগিৰোডত,
কোনেও তেওঁলোকে কাণ সাৰ কৰা নাই। এই মানুহখিনিৰ ক্ষতিগ্ৰস্ত তেওঁলোকে সকাহ দিব লাগিব। মই অবিলম্বে দাবী জনাম এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অকৰ্মণ্যতাক মই অকল গৰিহণা দিয়াই নহয়, মই বন বিভাগৰ মন্ত্ৰীজনকো মই জবাবদিহি কৰিব খুজিছোঁ। আনহাতে কংগ্ৰেছ নেতৃত্বৰ মাজত কোনো সংঘাত নাই আৰু আগন্তুক নিৰ্বাচনত অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে। আমাৰ মাজত কোনো সংঘাত নাই। কংগ্ৰেছ দলটোৱে আমি সকলোৱে লগ লাগি পেলাই আমি বিজেপি দলৰ অপশাসনৰ পৰা মুক্ত কৰিব লাগিব অসমক, আৰু 2021ত আমি কংগ্ৰেছ দলৰ নেতৃত্বত আমি ইয়াত চৰকাৰ প্ৰতিষ্ঠা কৰিব লাগিব। সেইটোৱে হ'ল আমাৰ প্ৰধান লক্ষ্য। মৰিগাঁৱত কৰোনাৰ গল সংক্ৰমণৰ আশংকা। পেট্ৰল পাম্পৰ এজন কৰ্মচাৰীৰ দেহত কৰোনাৰ অৱস্থিতি ধৰা পৰাত শংকিত হৈ পৰিছে অঞ্চলবাসী। ট্ৰেভেল হিষ্ট্ৰী নথকা লোকজনৰ দেহত কেনেকৈ কৰোনা সংক্ৰমিত হ'ল তাক লৈ স্বাস্থ্য বিভাগো বিপাঙত। মৰিগাঁৱত মহামাৰী কৰোনাৰ প্ৰথমটো গণ সংক্ৰমণৰ ঘটনা পোহৰলৈ অহাত ৰাইজৰ মাজত সৃষ্টি হৈছে আতংক। মৰিগাঁও ছাৰ্ভিচ ষ্টেচন নামৰ তেল ডিপুটোৰ কৰ্মচাৰী প্ৰদীপ সিঙৰ দেহত ওলাইছে কোভিড-19ৰ অৱস্থিতি। ইফালে প্ৰশাসনে আছাম অইল নামৰ মৰিগাঁৱৰ তেল ডিপুটোৰ পাৰ্শ্বৱৰ্তী এলেকা কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰি ডিপুটো চিল কৰি দিয়ে। আজি 12টা বজে তাত মেডিকেল টিম পৰা ফোন আহিছে যে এখন প্ৰদীপ সিং নামক ল'ৰা পজিটিভ পাইছে। পিছত मेडिकल टीम आई थे जिसका पॉजिटिव है उसका नाम क्या है? आप लोग एक साथ ही रहते थे? नाम की जिजनो है वैसे प्रदीप कुमार सिंह कि आप लोग किमान जन आছিলে? আমাৰ এই গোটেই সব 10 জন আছে। না ই ডিপু থাকে, ইয়াত খোৱা বোৱা কৰি ইয়াতে থাকে, ৰাতি নাইট ডিউটি। জাগিৰোডৰ সোণাইকুছি বনাঞ্চলত বেদখলৰ অভিযোগ। জাগিৰোডত সৃষ্টি হোৱা কৃত্ৰিম বানৰ উৎস বিচাৰি জাগিৰোডৰ সচেতন ব্যক্তিৰ বনাঞ্চল পৰিদৰ্শন। পাহাৰ বেদখলৰ বিৰুদ্ধে মৰিগাঁও জিলাৰ উপায়ুক্তক অভিযোগ দাখিলৰ ব্যৱস্থা। সোণাইকুছি বনাঞ্চলত একাংশ খান্দিছে পুখুৰী। পাহাৰৰ পৰা নামি অহা প্ৰাকৃতিক নিজৰাক ভেটা দি একাংশ এই কাৰ্য সম্পাদন কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জাগিৰোডৰ সমাজ সচেতন ব্যক্তিয়ে। উল্লেখযোগ্য যে নেৰানেপেৰা বৰষুণত প্ৰতি বছৰে জাগিৰোডৰ বিভিন্ন গাঁওসমূহৰ লগতে নগৰখনত সৃষ্টি হয় কৃত্ৰিম বানৰ। বিগত 22 জুনৰ নিশা অহা নেৰানেপেৰা বৰষুণৰ ফলত এইদৰে জাগিৰোড নগৰত সৃষ্টি হৈছিল কৃত্ৰিম বানৰ। কৃত্ৰিম বানে বুঢ়াই পেলাইছিল জাগিৰোডৰ বিভিন্ন অঞ্চল। বহুতৰ ঘৰ দোকান সকলোতে সোমোৱা একাঠু এবুকু পানীয়ে ক্ষতিসাধন কৰিছিল বহু লোকৰ। যোৱা সোমবাৰে ৰাতি প্ৰায় 12 বজাত আমাৰ ঘৰত এককাল পানী, ঘৰৰ সম্পূৰ্ণ বস্তু আমাৰ ধ্বংস হৈ গ'ল। তাৰ পিছদিনাৰ পৰা আমি শুনা পাই আছোঁ যে পাহাৰৰ ওপৰত বোলে পুখুৰী আছে, ডেম্প আছে, জুৰিটোৰ প্ৰাকৃতিক যিটো জুৰি সেইটো ভেটা দি পেলাই পাহাৰত পুখুৰী বনাইছে কিছু মানুহে। ইয়াত আহি বাস্তৱত আমি দেখিলোঁ প্ৰকৃততে কথাটো হয়। সেই পানীটোৱে সেইদিনা গোটেই জাগিৰোডৰ পৰা 80% মানুহৰ ক্ষতি কৰিছে। সেই কেনেকৈ হ'ল কি হ'ল তাকে চাব আহিছোঁ। ইয়াত দেখিলোঁ ফৰেষ্টৰ মাটিত কেনেকৈ ইমান ডাঙৰ ডাঙৰ পুখুৰী নিৰ্মাণ কৰিছে, এনেকৈ প্ৰাকৃতিক সেইটো বন্ধ কৰিছে। তাতে আশ্চৰ্য পাইছোঁ। কোনো এনেকৈ ডাঙৰ বানপানী নহয় জাগিৰোডত। 2004টো হোৱা নাছিলে, কিন্তু এইবাৰ আচৰিত হৈছে আমি কেনেকৈ ইমান ডাঙৰ বানপানী হ'ব পালে। যিটো জুৰিৰ যিটো প্ৰাকৃতিক পানী ওলাই যোৱা বাট সেইটো বন্ধ কৰি দিছে, যাৰ ফলত বাৰিষা দিনত এইটো হৈছে আৰু প্ৰত্যেক বছৰ হ'ব। এতিয়া যদি মানুহ সজাগ নহয়, কৰ্তৃপক্ষই যদি ব্যৱস্থা নলয়, ইয়াৰ সাংঘাতিক জাগিৰোডৰ কিন্তু ভয়াৱহ অৱস্থা হৈছে। তাৰে পৰিপ্ৰেক্ষিতত কৃত্ৰিম বানৰ উৎস বিচাৰি সোমবাৰে জাগিৰোডৰ কেইবাগৰাকী সচেতন ব্যক্তিৰ এটা দল উপস্থিত হয় সোণাইকুছি বনাঞ্চলত। দলটোৰ পৰিদৰ্শন কালত বনাঞ্চলখনত কেইবাটাও পুখুৰী থকা বিষয়টো পোহৰলৈ আহে। এই সন্দৰ্ভত উচিত তদন্ত কৰিবলৈ দলটোৱে মৰিগাঁও জিলা উপায়ুক্তক দাবী জনাইছে।
যোৱা সোমবাৰে ৰাতি যি ধাৰাসাৰ বৰষুণৰ সৃষ্টি হ'ল, এই বৰষুণৰ ফলত আমাৰ জাগিৰ গোটেইখন প্লাবিত হৈ পৰিল। আমি জন্মলগ্নৰ পৰা এনেধৰণৰ যিটো অৱস্থা হৈছিল আমি দেখা পোৱা নাছিলোঁ, কিন্তু এবাৰ যি মহাপ্লাৱনৰ সৃষ্টি হ'ল জাগিৰোডত, আৰু আমি যিখিনি দেখিলোঁ যে আমাৰ জাগিৰোডৰ সোণাইকুছি পাহাৰৰ ওপৰৰ পৰা জোৰেৰে পানী বৈ আহিছিল, বৈ আহি জাগিৰোড আমাৰ গোটেই নগৰ চহৰ প্লাবিত কৰিলে। আমিও ভুক্তভোগী, আমাৰ ঘৰতো পানী আহি গ'ল সেইখিনি সময়ত, আৰু য'ত পানী হ'ব নলগা জেগাতো ওখ ওখ ভেটিটো পানী সোমাই মানুহৰ অৱস্থা তথ্যনথ অৱস্থা সৃষ্টি কৰিলে। আৰু আজি আমি এই বিষয়বিলাক কেনেধৰণৰ হ'ল, ওপৰ পাহাৰৰ পৰা কেনেধৰণে পানী আহিলে, আমি শুনি আছিলোঁ পাহাৰত বহুতো পুখুৰী আছে, বহুতো ডেমৰ সৃষ্টি কৰিছে, এনেকৈ ধৰণৰ শুনি আছিলোঁ। কিন্তু আজি আমি কেইজনমান আমি চাব গ'লোঁ, ৰাইজৰ হৈ পিনে আমি চাব গ'লোঁ যে কথাবিলাক বাহিৰত ওলাই থকাৰ কাৰণে আমি কেনেধৰণৰ হয়, তাতে পুখুৰী আছে, কিন্তু তাৰ পৰা কেনেধৰণে পানীখিনি আহি তললৈ আহিছে, এইবিলাক যে মানে ফৰেষ্ট এৰিয়াত তেনেধৰণৰ পুখুৰীবিলাক বনাই পিনে কামবিলাক কৰিছে, কামবিলাক কৰাৰ কিন্তু এটা মানে বৈজ্ঞানিক পদ্ধতিৰে নকৰাৰ কাৰণে এনেধৰণৰ সৃষ্টি এটা হ'বলৈ বুলি আমি ভাবিছোঁ। কিন্তু পৰাপক্ষত এইবিলাক ফৰেষ্ট যিহেতু এৰিয়া, সেইখিনি প্ৰশাসনে এটা উচিত ব্যৱস্থা লৈ পিনে কামখিনি যাতে সমাধান কৰে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আমি জাগিৰোডৰ ৰাইজৰ হৈ এখন স্মাৰকপত্ৰ আমি তৈয়াৰ কৰিছোঁ, আৰু সেইখন আমি অনতিপলমে আমি DC ছাৰৰ আমি প্ৰদান কৰিমগৈ। প্ৰদান কৰি তেখেতৰ এটা ইয়াত স্বইচ্ছাই তেখেতে নিজে আহি ঠাইখিনি পৰ্যবেক্ষণ কৰি যে কেনেধৰণৰ এটা ভাল সমাধান কৰিব পাৰে তাৰ বাবে এটা উচিত পদক্ষেপ ল'ব বুলি আমি আহ্বান জনাইছোঁ। উল্লেখযোগ্য যে জাগিৰোডত যোৱা 22 জুনত সৃষ্টি হোৱা কৃত্ৰিম বান সন্দৰ্ভত কেতবোৰ মন্তব্য প্ৰকাশ কৰিছিল কৃষক নেতা বদন শৰ্মাই। কিন্তু ইয়াৰ পিছতে কৃত্ৰিম বানৰ উৎস সন্দৰ্ভত কৃষক নেতাজনে কৰা মন্তব্য উঠাই লয় বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে এইদৰে। যোৱা মঙলবাৰ দিনাখন যিটো জাগিৰোডত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছিলে, সেই সম্পৰ্কত মই যিটো মানে মিডিয়াত বিবৃতি দিছিলোঁ, সেই বিবৃতিটো মই উঠাই লোৱা হৈছে। জাগিৰোডত পুনৰ হ'ব লকডাউন। প্ৰতি শনিবাৰ আৰু ৰবিবাৰে হ'ব এই লকডাউন। কৰোনাৰ গণসংক্ৰমণ ৰোধ কৰাৰ লক্ষ্যৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে জাগিৰোড ব্যৱসায় সন্থা তথা জাগিৰোডৰ সচেতন ৰাইজে। সোমবাৰে বিয়লি জাগিৰোড গড়কাপ্তানি বিভাগৰ ডাকবঙলাত জাগিৰোডৰ বিশিষ্ট ব্যৱসায়ীসকলক লগত লৈ সদৌ জাগিৰোড ব্যৱসায় সন্থাৰ এখন COVID-19ৰ গণসংক্ৰমণে যি ভয়ানক ৰূপ ধাৰণ কৰিছে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেক শনিবাৰ আৰু দেওবাৰে সমগ্ৰ অসমত যি নগৰ মহানগৰ পৌৰসভা এলেকাত সম্পূৰ্ণ লকডাউনৰ ঘোষণা কৰিছে তাৰ প্ৰতি সমৰ্থন জনাইছে জাগিৰোড ব্যৱসায় সন্থাই। আজি সদৌ জাগিৰোড ব্যৱসায়ী সন্থাই জৰুৰী সভা এখন বহিলোঁ, আৰু বহি আমি আজি সিদ্ধান্ত লৈছোঁ যে যেতিয়ালৈকে চৰকাৰে অসমত লকডাউন নকলে আমি শনিবাৰ দেওবাৰে সম্পূৰ্ণৰূপে জাগিৰোড বজাৰ বন্ধ ৰাখিবৰ কাৰণে আজি সিদ্ধান্ত লৈছোঁ। আৰু প্ৰত্যেকখন দোকানে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব, আৰু যিসকলে মাস্ক পিন্ধি নাহে তেখেতসকলক সামগ্ৰী বিক্ৰী কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বন্ধ ৰাখিব লাগিব। জাগিৰোডত কৰোনাৰ গণসংক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ আশা কৰি প্ৰত্যেক শনিবাৰ আৰু দেওবাৰৰ দুদিন দোকান বজাৰ সম্পূৰ্ণ লকডাউন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। গতিকে জাগিৰোডৰ সকলো ব্যৱসায় প্ৰতিষ্ঠান এই দুটা দিন সম্পূৰ্ণ বন্ধ ৰাখি নিজকে COVID-19ৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ জাগিৰোডবাসীক আহ্বান জনাইছে জাগিৰোড ব্যৱসায় সন্থাই। যিহেতুকে লকডাউন থাকিব, প্ৰত্যেকজন সমাজৰ সচেতন ব্যক্তিয়ে এই লকডাউনখিনি তেখেতসকলে সম্পূৰ্ণভাৱে দৃঢ়তাৰে পালন কৰিব বুলি আশা লৈছোঁ। লগতে ৰাইজক বিনম্ৰ অনুৰোধ জনাইছোঁ, তেখেতসকলেও যাতে ব্যৱসায়ীসকলক সহায় কৰি আমাৰ এই মহামাৰীৰ পৰা সমাজখন বচাই ৰাখিবৰ কাৰণে এই বন্ধৰ সময়ত ফাৰ্মাচীৰ বাহিৰে শাক পাচলি, ফুটপাথৰ দোকান, কোনো দোকান খোলা নাথাকিব, হোটেল পৰ্যন্ত খোলা নাথাকিব, সম্পূৰ্ণভাৱে লকডাউন দিয়া হৈছে। গতিকে মই দোকানীৰ পৰা আৰম্ভ কৰি সকলো ৰাইজক অনুৰোধ কৰিছোঁ যে আপোনালোকে শুকুৰবাৰৰ দিনাখনেই বজাৰ সমাৰ কৰক, নতুবা সোমবাৰলৈ কৰিব, সম্পূৰ্ণভাৱে বন্ধ থাকিব। এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি।
মৰিগাঁও আৰক্ষীয়ে আটক কৰিলে এজন ভুৱা IPS বিষয়াক। ধেমাজিৰ পংকজ হাজৰিকা নামৰ যুৱকজনে বহুদিন ধৰি নিজকে কেতিয়াবা IPS বিষয়া হিচাপে আৰু কেতিয়াবা CIDৰ বিষয়া হিচাপে পৰিচয় দি আহিছিল। বহুদিনৰ পৰা মৰিগাঁৱৰ ফুলবন্ধাৰ কটহগুৰিৰ এগৰাকী যুৱতীক IPS বিষয়া হিচাপে পৰিচয় দি প্ৰলোভনেৰে বিয়া পতাৰ প্ৰস্তাৱো আগবঢ়াই আহিছিল। ভুৱা IPS বিষয়া পংকজ হাজৰিকাই যুৱতীগৰাকীৰ ঘৰৰ মানুহৰ লগত কথা পাতিবলৈ আহি 10 দিন তেওঁলোকৰ ঘৰত থকাৰ পিছতহে গম পায় তেওঁ যে এজন ভুৱা IPS বিষয়া। মোৰ নাম পংকজ হাজৰিকা, ঘৰ মোৰ ধেমাজিত। মই সঁচাকৈ ভাল পাইছিলোঁ কংকনাক। একো নাই, মই যদি ভুল কৰিছোঁ আপোনালোকে মোক যি কয় মাৰি পেলালোঁ, একো নাই। তুমি IPS বিষয়া বুলি কৈছিলা? মই কৈছিলোঁ। তুমি ভুল পৰিচয় দি পেলাই তুমি বিয়া কৰিব সেইটা কথা কোৱা। ভুল পৰিচয় দিয়া নাই, মই যিটো জব কৰি আছোঁ সেইটো সঁচা। IPSটো মই মিছা বুলি কৈছিলোঁ। DSP কৰি থকাটো মই ক্ৰাইম ব্ৰাঞ্চত কৰি আছোঁ। ক্ৰাইম ৰেংকটো কি? ইনফৰ্মাৰখিনি মেইনটেনেঞ্চ কৰিব লাগে CCI। জিডিত আছে জেনেৰেল ডিউটি, ডিজিগনেশ্যন জেনেৰেল ডিউটি। অৱশেষত আৰক্ষী আৰু স্থানীয় ৰাইজে সোধা পোছা কৰাত পুৰহি গছৰ উৰ ওলাই পৰে আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। মোৰ ছোৱালীজনী যেতিয়া মানে ফোন কৰিলে মোক যে বাবা ল'ৰা এটা যাব চাবৰ কাৰণে, গতিকে মোক ইয়াত কথা হৈছে, গতিকে আপোনালোকে কথাখিনি তাত আলোচনা কৰিব। ইতিমধ্যে ছোৱালীজনীয়ে নাহে, তথাপিতো ল'ৰাটোক নিজে আহি পেলাই মানে ছোৱালীজনীক লগত লৈ আহি ঘৰ পালেহি। যেতিয়া ঘৰ পালেহি আমি আলোচনা কৰিলোঁ। তেওঁ ক'লে যে ঠিক আছে, মোৰ ঘৰলৈকে মানুহ আহিব, এই মঙলবাৰে অহা কথা। কিন্তু ইতিমধ্যে তেওঁ ক'লে যে নাহে, তেওঁ বোলে এই মাহত মানে বিয়া পাতিব নোৱাৰে, গতিকে তেওঁ মানে কোৰ্ট মেৰেজ কৰি পেলাই থৈ দিলে। ল'ৰাজনৰ ঘৰ মই যেতিয়া তেওঁ পৰিচয় বিচাৰিলোঁ, তেওঁ ক'লে ধেমাজি HDFC বেংকৰ অপজিটতে ঘৰ বুলি ক'লে। নামটো কি বুলি কৈছিলে? পংকজ জ্যোতি হাজৰিকা। মই যেতিয়া সুধিলোঁ তুমি কি কৰি আছা, তেওঁ ক'লে কি মই CCID। মই বোলো CCIDটো কথাটো মই বুজি নাপাওঁ। তেতিয়া কৈছে নহয় মই IPS অফিচাৰ, মানে মই CID হেৰি চেণ্ট্ৰেল কিবা কণ্ট্ৰল ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট বুলি কৈছে। মোৰ ছোৱালীজনীয়ে হেৰিতে কাম কৰে, কি কয় এই বেটেলিয়নতে কাম কৰে। মই আমাৰ ধেমাজিতে মানুহ আছে, সম্পৰ্কীয় মানুহ, তেওঁসকলক মানে ফোন কৰিলোঁ এনেকৈ ঘৰ আছেনে নাই। সেইমতেদি মানে কোনো ইনফৰ্মেশ্যন আমি নাপালোঁ, উল্টাটোহে পালোঁ যে এইটো প্ৰকৃততে ভুৱা বুলি পেলাই। কোনো ঘৰ নাই আৰু তেওঁ কোনো থকা ঠিকনা নাই। জলমগ্ন পবিতৰা অভয়াৰণ্যত উদ্ধাৰ মাইকীগণৰ মৃতদেহ। বানত ডুবি মৃত্যু হোৱাৰ সন্দেহ। অক্ষত অৱস্থাত উদ্ধাৰ গড়ৰ খৰ্গটো। পবিতৰা অভয়াৰণ্যত উদ্ধাৰ এজনী মাইকী গড়ৰ মৃতদেহ। পবিতৰা অভয়াৰণ্যৰ টুপলুং বন শিবিৰ এলেকাত সোমবাৰে উদ্ধাৰ হৈছে এই মৃতদেহটো। অক্ষত অৱস্থাত আছে গড়ৰ খৰ্গটো। চলিত বানত ডুবি গড়জনীৰ মৃত্যু হোৱাৰ সন্দেহ। ইতিমধ্যে বন বিভাগে মৃত গড়জনীক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰে। উল্লেখ্য যে 90% এলেকা প্লাবিত হোৱা অভয়াৰণ্যখনত এইটোৱে বানত ডুবি গড় মৃত্যু হোৱাৰ প্ৰথম দুৰ্ঘটনা। কৰোনা প্ৰতিৰোধী সংগ্ৰামৰ মাজতে জাগিৰোডত এগৰাকী নেত্ৰীয়ে ব্যতিক্ৰমী ৰূপত 27 জুনত উদযাপন কৰিলে জন্মদিন। জাগি ভকতগাঁও জিলা পৰিষদৰ সদস্যা প্ৰেমাক্ষী দাসে জন্মদিনৰ দিনা কোৱাৰেণ্টাইন কেন্দ্ৰলৈ 50খন বিছনা চাদৰ, আঁঠুৱা, চাবোন, টুথপেষ্ট, তেলকে ধৰি বিভিন্ন সামগ্ৰী মায়ং ৰাজচক্ৰ বিষয়া সংঘমিত্ৰ বৰুৱাৰ হাতত অৰ্পণ কৰে। জিলা পৰিষদৰ সদস্যাগৰাকীয়ে কোৱাৰেণ্টাইন শিবিৰত থকা লোকসকলৰ সামান্য যাতে সকাহ হয় তাৰ বাবে এই সামগ্ৰীসমূহ জন্মদিনৰ দিনা আগবঢ়োৱা বুলি কয়। আজি মোৰ যিহেতু জন্মদিন আছিলে, তাৰ উপলক্ষে মই আজি
কোৱাৰেণ্টাইনত থকা যিসকল লোক আছে তেওঁলোকৰ বাবে মই 50খন আঁঠুৱা 50খন বিছনা চাদৰ আৰু কলগেট চাবোনকে ধৰি এনেকৈ অলপ বস্তু মই সামগ্ৰী তেওঁলোকক দিছোঁ কাৰণ যিহেতু কৰোণা ভাইৰাছৰ কাৰণে তেনেকৈ মোৰ নিচিনাকৈ সকলোৱে তেওঁলোকৰ জন্মদিন আয়োজন কৰিব পৰা নাই আৰু মই তেনেকৈ আছুতীয়াকৈ অলপ এইখিনিকে কৰিলোঁ আৰু যিহেতু কৰোণাৰ এতিয়া মানে বৃহৎ পৰিমাণে বাঢ়ি গৈছে মানুহৰ আক্ৰান্তৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছে তাৰ কাৰণে সকলোৱে যাতে এনেকুৱাই পদক্ষেপ লওক মই সেয়াই কামনা কৰিলোঁ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা জয়ন্ত কুমাৰ দাসে বিশ্ব পৰিৱেশ দিৱসৰ দিনা ঘোষণা কৰা গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰি দিছপুৰ সমষ্টিৰ বিভিন্ন ৰাজহুৱা স্থান নামঘৰ বিদ্যালয় মহাবিদ্যালয় শ্মশানত 5000ডাল বগা চন্দন আৰু অঘৰু গছৰ পুলি ৰোপণ কৰি আহিছে এই কাৰ্যসূচীৰ অংশ হিচাপে শুকুৰবাৰে মালৈবাৰীৰ বিষ্ণু মন্দিৰ আৰু কেওটপাৰা দধিমথন মন্দিৰত গছপুলি ৰোপণ কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে এই কাৰ্যসূচীত কেইবাজনো স্থানীয় লোকে সহায় সহযোগিতা আগবঢ়ায় মই বিশ্ব পৰিৱেশ দিৱসৰ দিনাই মই ঘোষণা কৰিছিলোঁ সংবাদ মাধ্যমৰ জৰিয়তে 5000ডাল বগা চন্দন আৰু অগৰু গছ মই দিছপুৰ সমষ্টিৰ অন্তৰ্গত যিমান নামঘৰ মন্দিৰ স্কুল কলেজ শ্মশান আছে যিমান পাৰে 5000ডাল পুলি ৰুম বুলি এটা ঘোষণা কৰিছিলোঁ মুঠ এতিয়ালৈ 13টা স্থানত আজিৰ দিনটোতে মই বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈ আজি ঘূৰি আছোঁ দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ অন্তৰায় হ'ব নোৱাৰে এই কথাকে প্ৰমাণ কৰিলে সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মালৈবাৰীৰ ছাত্ৰী সুনিতা দাসে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 85% নম্বৰসহ 5টা বিষয়ত লেটাৰ নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হয় মালৈবাৰীৰ কনিষ্ঠ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী মাতৃয়ে আনৰ ঘৰত ঘৰুৱা কাম বন কৰি ন্যূনতম সা সুবিধাৰে নিজৰ জীয়ৰীক শৈক্ষিক ক্ষেত্ৰত আগবঢ়াই নিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছে 85% পাছ কৰিছোঁ মই মোৰ কষ্টৰ পিছত মোৰ মা দেউতাৰ লগতে মোৰ ছাৰ বাইদেউসকল সকলোৰে হাত আছে বিশেষকৈ মোৰ প্ৰিন্সিপাল ছাৰ বা মোৰ বাকী যিবিলাক ছাৰ আছে সেইবিলাক সকলোৱে মোক সহায় কৰিছে যিমানখিনি পাৰে সিমান সহায় কৰিছে লগতে মোৰ মায়ে মোক বহুতখিনি ছাপোৰ্ট কৰিছে মোৰ দাদাহঁতে মোক বহুতখিনি ছাপোৰ্ট কৰিছে মই এগৰাকী শিক্ষক হ'বলৈ বিচাৰোঁ ইফালে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত জাগিৰোড উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে শ্ৰীনিবাস জুনিয়ৰ কলেজৰ দুগৰাকী ছাত্ৰী আৰু এজন ছাত্ৰই কলেজখনৰ পৰা কলা শাখাত ধৰিত্ৰী মেধিয়ে 87.4% আৰু ইমিকুইন ডেকায়ো 87.4% নম্বৰ লাভ কৰিছে সমান্তৰালভাৱে বিজ্ঞান শাখাত শ্ৰীনিবাস জুনিয়ৰ কলেজৰ ছাত্ৰ উৎপল গোস্বামীয়ে 76% নম্বৰ লাভ কৰি কেন্দ্ৰটোৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে এই লৈ কনিষ্ঠ মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষ তথা ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীসকলে সন্তোষ প্ৰকাশ কৰিছে সমান্তৰালকৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মৰিগাঁও জিলাৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰি সুনাম কঢ়িয়াই আনিছে বিনায়ক একাডেমী কনিষ্ঠ মহাবিদ্যালয়ৰ এজন ছাত্ৰ আৰু এগৰাকী ছাত্ৰীয়ে বিনায়ক একাডেমীৰ পৰা বাণিজ্য শাখা সুস্মিতা দেই 84.8% আৰু তুষাৰ দেই 84.8% নম্বৰ লাভ কৰাত কনিষ্ঠ মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকল উৎফুল্লিত হৈ পৰে মই জাগিৰোড বিনায়ক একাডেমীৰ পৰা পঢ়িছোঁ আৰু মোৰ এইচএছৰ ৰিজাল্ট ওলাইছে এবাৰ 84.8% উইথ অল ছাবজেক্ট লেটাৰ মোৰ নাম তুষাৰ দে মই জাগিৰোড বিনায়ক একাডেমীৰ পৰা এইচএছ পৰীক্ষা পাছ কৰিছোঁ মোৰ 84.8% আহিছে উইথ 4 ছাবজেক্ট লেটাৰ বিনায়ক একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ যি 2019-20 ফাইনেল পৰীক্ষা দিলে সেইখিনি ল'ৰা ছোৱালী আমাৰ 100% পাছ কৰিছে আৰ্টছ ছায়েন্স কমাৰ্চত আৰু
ৰিজাল্ট ভালে হৈছে আমাৰ প্ৰতি বছৰে যিটো হয় এইটো তাতকৈ বেছি ভালে হৈছে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাক জাগিৰোডত সম্বৰ্ধনা শেহতীয়াকৈ মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাক আৰক্ষীৰ BIOলৈ বদলি কৰা হৈছে এই নিৰ্দেশ ওলোৱাৰ পিছতে সোমবাৰে জাগিৰোডৰ বিভিন্ন দল সংগঠনৰ উদ্যোগত জাগিৰোড কৰ কাপ্তানী বিভাগৰ আইবিত আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাক সম্বৰ্ধনা জনোৱা হয় উল্লেখ্য যে বিগত ৩ বছৰ ৮ মাহ ধৰি মৰিগাঁৱৰ দৰে স্পৰ্শকাতৰ জিলাখনত আৰক্ষী অধীক্ষক হিচাপে নিযুক্ত হৈ সেৱা আগবঢ়াইছিল তেওঁ আজি ইয়াতে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক মহোদয় শ্ৰী শ্ৰদ্ধাৰ স্বপ্ননীল ডেকাদেৱক বিদায় সম্ভাষণ জনোৱা হ'ল ইয়াতে বিভিন্ন দল সংগঠন তথা জ্যেষ্ঠ নাগৰিকসকলে জাগিৰোডত এই অনুষ্ঠানত আজি উপস্থিত আছিল মৰিগাঁও জিলাত প্ৰশাসনিক বিষয়া হিচাপে যি দক্ষতাৰে কৰ্ম কৰি গ'ল সেই কৰ্মৰ সকলোৱে মনত ৰাখি আজি তেখেতক বিদায় সম্ভাষণ জনোৱা হ'ল সমগ্ৰ বিশ্বতে দেখা দিয়া কৰোনা মহামাৰীয়ে বিশ্ববাসীৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে বিশ্বৰ বিভিন্ন প্ৰান্তত কৰোনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঘোষণা কৰা হৈছে লকডাউনৰ দৰে কঠোৰ সিদ্ধান্ত আমাৰ দেশতো লকডাউনৰ সময়ছোৱাত প্ৰান্তে প্ৰান্তে স্থবিৰ হৈ পৰা অৰ্থনৈতিক সংগ্ৰামখনত বহু লোক মানসিকভাৱে ভাগি পৰা পৰিলক্ষিত হৈছে এই ক্ষেত্ৰত মৰিগাঁও জিলাৰ একাংশ মনোৰোগ বিভাগৰ চিকিৎসকে প্ৰকাশ কৰিছে কেতবোৰ তথ্য জেচিচিৰ সংবাদৰ আগত এই সন্দৰ্ভত সমাজ মনস্তত্ত্ববিদ নিমিষা নিৰুবৰাই কয় এইদৰে লকডাউনৰ সময়ত মানসিক ৰোগী বাঢ়িছে বুলি ঠিক ৰোগী বুলি ক'ব নোৱাৰোঁ কিন্তু মানসিকভাৱে চাপত থকা লোকৰ সংখ্যা যথেষ্টখিনি বৃদ্ধি পাইছে কাৰণ আমি যিহেতু এটা স্বাভাৱিক জীৱন যাত্ৰা চলি আছিলে সকলোৰে হঠাৎ এটা এনেকুৱা সময় আহি পৰিলে মানুহৰ জীৱন যাত্ৰাত ব্যাহত হৈ গ'ল তো মানুহবিলাক স্থবিৰ হৈ গ'ল হোৱাৰ ফলত তেওঁলোকৰ বহুত ধৰণৰ মানে কাম কাজত খেলি মেলি আহি গ'ল আৰু অহাৰ ফলত তেওঁলোকে এটা মানসিক চাপত ভুগিছে এতিয়া মই উদাহৰণস্বৰূপে ক'ব গ'লে কিমান সংখ্যক মানুহে অসমৰ বাহিৰত কাম কৰি আছিলে সেই কাম কৰা মানুহখিনি গুচি আহিছে আহি তেওঁলোকে কোৱাৰেণ্টাইনত থাকিবলগীয়া হৈছে মানে ইটা ভাটাবিলাককে কৈছোঁ ইটা ভাটাবিলাকত গৈছোঁ সেই মানুহবোৰ ইয়াৰ পৰা গুচি যাব ওলাইছে নিজৰ নিজৰ ৰাজ্যলৈ বা নিজৰ নিজৰ জিলালৈ সেই মানুহবোৰ যাব পৰা নাই তেওঁলোকে এটা মানে ছদমাত পৰা নিচিনা হৈ গৈছে আৰু যাৰ ফলত তেওঁলোকে এটা খুব সাংঘাতিক ধৰণে মানসিক চাপত ভুগিছে হয় কোনোবাই হয়তো মানে নিজকে নিজে হতাশাত আহি পৰিছে মানে অসহায় যেন অনুভৱ কৰিছে কি হ'ব কি নহ'ব তেনেকুৱা এটা পৰিস্থিতি আমি বৰ্তমান সকলো জেগাতে দেখিবলৈ পাইছোঁ তো আৰু এটা সমস্যা হৈছে কি মানুহখিনি এতিয়া মুকলিভাৱে ওলাই আহিবলৈ ভয় কৰে আজিকালি বেমাৰ বুলি ক'লে হস্পিটেলত আহিবলৈ ভয় কৰে গতিকে তেওঁলোকে আমাক ফোন যোগে নতুবা আমি নিজে গৈ তেওঁলোকক খবৰ লৈছোঁ কিন্তু এইটো হয় কৰ্মসংস্থাপন হেৰুৱাৰ ফলত আজিও এটা আমি ৰিচাৰ্চ এটা পঢ়িছোঁ মানে ছাৰ্ভে এটাত পঢ়িছোঁ কৰ্মসংস্থাপন হেৰুৱাৰ ফলত বহুত সংখ্যক মানুহ যে অনাগত দিনবিলাকত মানসিক অশান্তিত ভুগিব মানসিক চেপত ভুগিব সেইটো এটা মানে নিশ্চিত হৈ পৰিছে এইটো আমি দেখিবলৈ পাইছোঁ এতিয়াতো মই কিজানি 700 ওপৰৰ মানুহ তেনেকৈ গৈছোঁ সেই মানুহখিনি গোটেইখিনি কিন্তু চেন্নাই কেৰালা বা অন্ধ্ৰপ্ৰদেশ মহাৰাষ্ট্ৰ তাত কৰ্ম কৰা মানুহে আছে তো সেই মানুহখিনিয়েতো চাকৰি এৰিয়ে থৈ আহিছে কিন্তু তেওঁলোকে বৰ্তমান পৰিস্থিতিত আমি যদি যাওঁ অলপ সময়লৈ তেওঁলোকৰ লগত আচলতে কথা পাতিব লাগে কিন্তু সেইখিনিকে সময় দিব নোৱাৰাৰ কাৰণে তেওঁলোকে এতিয়া বৰ্তমান যিখিনি সমস্যাত ভুগি আছে সেইখিনিকে আমাৰ লগত আলোচনা কৰে খাব পৰা নাই পানী পোৱা নাই অমুক পোৱা নাই কিন্তু মই এইটো অনুভৱ কৰিছোঁ যে তেওঁলোকে এই সমস্যাটো ভুগিছেও আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান জেচিচিৰ সংবাদ পৰিক্ৰমা ধন্যবাদ